নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই ফল দাস চাহক আজিৰ বাতৰি নলবাৰী জিলাৰ জাগাৰা ঠাকুৰীদিয়াত বৰ্ণাঢ্য কাৰ্যসূচীৰে তিনিদিনীয়া বিভিন্ন কাৰ্যসূচীৰে দৌল মহোৎসৱ উদযাপন নিউজ ডাইৰেক্ট ৰিপৰ্ট নলবাৰী জিলাৰ জাগাৰা ঠাকুৰীদিয়াৰ ৰাধাকৃষ্ণ মন্দিৰৰ সজ্জনত গত 13 মাৰ্চৰ পৰা তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল মহোৎসৱ পালন কৰা হয় 28 ফাগুন 13 মাৰ্চত ধৰ্মধ্বজা উত্তোলন গছপুলি ৰোপণ কাৰ্যালয় উদ্বোধন আৰু বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় সন্ধিয়া আতচবাজি প্ৰদৰ্শনৰ পিছতেই অনুষ্ঠিত হয় টুকাৰী গীতৰ অনুষ্ঠান দ্বিতীয় দিনা পুৱা স্থানীয় আয়তীয়ে নাম পৰিৱেশন কৰে দুপৰীয়া হোমযজ্ঞ আবেলি মহিলাৰ থিয় নাম পৰিৱেশন সন্ধিয়া বন্তি প্ৰজ্বলনৰ পিছতেই আতচবাজি প্ৰদৰ্শনৰ পিছতেই অনুষ্ঠিত হয় নাগাৰা নাম তৃতীয় দিনা স্বচ্ছতা অভিযান আৰু প্ৰভাত ফেৰী অনুষ্ঠানৰ আয়োজন কৰিব বুলি জনাইছে আয়োজকসকলে 15 মাৰ্চত প্ৰতিমাৰ বিসৰ্জনেৰে ত্ৰয়োদশ বাৰ্ষিক দৌল মহোৎসৱৰ অন্ত পৰিব আনহাতে অৰূপ কুমাৰ বৈশ্য পুথিভঁৰালৰ ফালৰ পৰা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ অঞ্চলটোৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক একোখনকৈ মানপত্ৰ আৰু অসমীয়াৰ স্বাভিমান একোখনকৈ ফুলাম গামোচাৰে উৎসাহ প্ৰদান কৰা হয় আপোনালোকে সুদূৰ এই নিউজ সেৱাৰ বাবে আমাৰ মাজত আহি উপস্থিত হোৱাৰ কাৰণে পৰম পিতা পৰমেশ্বৰৰ ওচৰত ৰাধাকৃষ্ণ মন্দিৰৰ ওচৰত আমি সেৱা জ্ঞাপন কৰিছোঁ আপোনালোকক সেৱা প্ৰদান কৰিবলৈ শক্তি প্ৰদান কৰক ৰাধাকৃষ্ণ মন্দিৰৰ নেতৃত্বত আমি উদযাপিত কৰিছিলোঁ এই দৌল মহোৎসৱ 2013 চনতে সকলো ৰাইজৰ সহযোগত এই আমি অস্থায়ীভাৱে সৰু সাধাৰণকৈ মন্দিৰটো আমি নিৰ্মাণ কৰিছিলোঁ তেনেকুৱাই অৱস্থা হৈ আছে আৰু এই মন্দিৰটোৰ সৌজন্যত আমি দৌল মহোৎসৱটি এই হোলী ৰঙেৰে এই সকলো ৰাইজৰ মন ৰঙীন কৰি শান্তি সম্প্ৰীতিৰে তেওঁলোকে যাতে জীৱনটো সুখত কটাব পাৰে ছাত্ৰ ছাত্ৰীয়ে যাতে নতুন জীৱন আগবঢ়াব পাৰে তাৰে আমাৰ প্ৰচেষ্টা আছিল আৰু তেনেকৈ আহি আমি 12 বৰ্ষ অতিক্ৰম কৰি এইবাৰ ত্ৰয়োদশ বাৰ্ষিক দৌল মহোৎসৱত ভৰি দিছোঁ আমাৰ তিনিদিনীয়া বৰ্ণোদ্যা কাৰ্যসূচীৰে এই ত্ৰয়োদশ বাৰ্ষিক দৌল মহোৎসৱটি আমি অনুষ্ঠিত কৰিছোঁ আজি দ্বিতীয় দিন যোৱাকালি আমাৰ বহুতকেইটা অনুষ্ঠান হৈ গৈছে টুকাৰী গীতৰ অনুষ্ঠান হৈ গৈছে ধৰ্মধ্বজা উত্তোলন হৈ গৈছে নগেন্দ্ৰ চন্দ্ৰ বেজবৰুৱা ছাৰে কৰিছিলে বৃক্ষৰোপণ গছপুলি ৰোপণ গছ থাকিলে মানুহ থাকিব আমাৰ ললিতা আই মাতৃয়ে কি ধুনীয়া ভাষণ দিছিলে তাৰপিছত আজি দ্বিতীয় দিনীয়া কাৰ্যসূচী পুৱাৰ পৰাই আমাৰ ধুনীয়া আটক ধুনীয়া কাৰ্যসূচীৰে বিভিন্ন কাৰ্যসূচী ইতিমধ্যে সম্পাদন হৈ গৈ আছে আমাৰ ৰাতিপুৱাৰ ভাগত কি আয়তীসকলৰ নাম আছিল তাৰ আগতে আমাৰ হোমযজ্ঞ আছিল হোমযজ্ঞৰ পিছতে তাৰপিছত আমাৰ কি হৈছিল ৰাজহুৱা ভোগ বিতৰণৰ জৰিয়তে প্ৰায় ইয়াতে আমি আশা কৰা ধৰণে সমূহ ওচৰৰ এই অঞ্চলৰ ৰাইজ বহুত দূৰৰ পৰা আহি এই মহাপ্ৰভু ৰাধা কৃষ্ণ মন্দিৰৰ সেৱা জ্ঞাপন কৰিছে মহাভোগ প্ৰদান কৰিছে তেওঁলোকে এতিয়া আমাৰ থিয় নাম পটেবৰী এটা দলৰ জৰিয়তে থিয় নাম চলি আছে ইয়াৰ পিছতে আমাৰ অৰূপ কুমাৰ বৈশ্য পুথিভঁৰালৰ নেতৃত্বত সকলো এই অঞ্চলৰ কিছু আমি নিমন্ত্ৰিত ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা প্ৰদান কৰিম ইয়াৰ পিছতে আমাৰ অসমৰ জনপ্ৰিয় নাগাৰা নামৰ শিল্পী বিনয় কুমাৰ ৰাজৰ জৰিয়তে তেখেতে ভাল নাম গায় বুলি আপোনালোকেও জানে আমি তেখেতক সকলো ৰাইজৰ উপস্থিতিত হৰিনাম প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছোঁ 7 বজাৰ লগে লগে এই কাৰ্যসূচীটো হ'ব আৰু অহাকালি তৃতীয় দিনৰ বিশেষ কাৰ্যসূচী প্ৰভাত ফেৰীৰে আমাৰ ৰাধাকৃষ্ণৰ মূৰ্তিৰে সকলোৰ ঘৰে ঘৰে গৈ কিনে ফাকুৱা ৰং ৰহস্যৰে সকলোৰে মন পবিত্ৰ কৰাৰ কাৰ্যসূচীৰে আমাৰ এই ত্ৰয়োদশ বাৰ্ষিক দৌল মহোৎসৱৰ পৰিসমাপ্তি ঘটিব নলবাৰীৰ পৰা ধনজিতৰ সহযোগত ৰিংকু ৰায় চৌধুৰীৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও